Hello viewers, welcome to e-Rickshaman channel. Viewers, আজি আপোনালোকৰ ওচৰত আমি এটা বহুত ইম্পৰ্টেন্ট জৰুৰী বিষয় লৈ পেলাই আহিছো। মানে খুব সঘনাই যিসকলে ই-ৰিক্সা চলাই আছে খুব সঘনাই এটা প্ৰবলেম ফেচ কৰি থকা প্ৰবলেমৰ ওপৰত আজি আমি আলোচনা কৰিম। প্ৰবলেমটো এনেকুৱা ধৰণৰ মানে কি হয় যে বেটাৰীটো যেতিয়া আপোনালোকে ই-ৰিক্সাখন চলাই ই-ৰিক্সাখনৰ যিবিলাক বেটাৰী থাকে এই বেটাৰীবিলাক কি হয় কি বহুতৰ বেকআপটো কম পায়। মানে বেটাৰী বিলাকৰ প্ৰবলেম আহি যায়। বেটাৰী বিলাকে যদি একদিন বা 100 কিলোমিটাৰ ৰান দিব লাগে 100 কিলোমিটাৰ নিদিয়ে কেতিয়াবা বেটাৰীটো আপোনাৰ খুব সোনকালে 50 কিলোমিটাৰ ৰান হওঁতে আধা বেলাতে গাড়ীখন খতম হৈ যায়। গতিকে এইটো প্ৰবলেম এটা 90% ই ৰিক্সা চলাই থকা সকলৰ ই ৰিক্সা মালিকসকলৰ এইটো এটা প্ৰবলেম হৈ আছে যে বেটাৰী বিলাকে বেকআপ খুব কম দিয়ে। তাৰ কাৰণে কি হয় কি খুব সঘনাই এক বছৰ নহওঁতে বেটাৰী লগাব লগা হয়। বেটাৰী এটা লগাব লগা হোৱাৰ লগে লগে বেটাৰীটো বহুত হেভি ইনভেষ্টমেণ্ট খৰচ হৈ যায়। যাৰ কাৰণে মানে ৰিক্সাসকলৰ ৰিক্সাৰ পৰা যিটো প্ৰফিট হ'ব লগা থাকে প্ৰফিটৰ বহুত এটা অধিকাংশ পইচাই এই বেটাৰী কিনোতে গুচি যায়। গাড়ী মালিকতো পইচা নাহে, বেটাৰী দোকানী ধনী হৈ যায়। গতিকে এই প্ৰবলেমটোৰ পৰা আমি আলোচনা কৰিম। আহক আমি বিষয়টোৰ বিষয়ে আলোচনা কৰিম। এতিয়া কথা হ'ল কি বেটাৰীবিলাক ইমান সঘনে কিয় ডিচাৰ্জ হৈ যায়, তাক আমি কি ধৰণে আমি তাৰ পৰা আমি বাচিব পাৰোঁ তাৰ বিষয়ে আজি আলোচনা কৰিম। আচ্ছা, নতুন যিকোনো এটা বেটাৰী হওক, বেটাৰীবিলাক কোম্পানীয়ে ইমান বেয়াকেও নবনায় যে বেটাৰীবিলাক ইমান জল্দি ডিচাৰ্জ মানে কুইক ডিচাৰ্জ হৈ যাব। বেটাৰীবিলাকে 100 কিলোমিটাৰ যদি ৰান দিব লগা থাকে 100 কিলোমিটাৰ ৰান দিব লাগে ইমান লাগে। কিন্তু বেটাৰীবিলাকৰ ডেমেজ তাৰ ভিতৰত থাকে দুই এটা, কিন্তু বেটাৰীবিলাক ডেমেজ হোৱাৰ বা কম পাৰফৰ্মেঞ্চ দিয়াৰ মূলতে কিছুমান আমাৰ 70% কাৰণটো আমি নিজে দায়ী। তাৰ কাৰণে মই কিয় কৈছো মানে বেটাৰীবিলাক মিছ হেণ্ডলিঙৰ কাৰণে 70% আপোনালোকৰ হয়। মিছ হেণ্ডলিং মানে আমাৰ ব্যৱহাৰটো কৰোঁতে বেটাৰীটো ইউজ কৰোঁতে বেটাৰীটোত কিছুমান আমাৰ প্ৰবলেম আমি জানি মানে নাজানাকে হওক বা কেতিয়াবা জানি শুনিও কিছুমান প্ৰবলেম আমি নিজে কৰি লওঁ, যাৰ কাৰণে বেটাৰীটোৱে বেকআপ সদায় কম দিয়ে। তাৰ ভিতৰত বহুতকেইটা কাৰণ আছে বেটাৰী কিয় সোনকালে ডিচাৰ্জ হৈ যায়। তাৰ ভিতৰত আমি কেইটামান মূল কাৰণ মই আজি আপোনালোকক অকণমান অৱগত কৰাব বিচাৰিছোঁ। যেনে ধৰক বেটাৰীটো যেতিয়া প্ৰথম বেটাৰীটো সদায় যেতিয়া ডিচাৰ্জ কম দিয়ে, বেটাৰী যেতিয়া মাইলেজটো কম দিব, প্ৰথম আপোনালোকে সদায় আপোনালোকৰ ঘৰৰ ভল্টেজটো চেক কৰিব। তাৰমানে কি হয় কি ঘৰত কেতিয়াবা আমি যেনেকৈ বেটাৰীটো ফুল চাৰ্জ হ'বৰ কাৰণে 230 পৰা 240 ভল্টেজ লাগে ঘৰত, আমাৰ ঘৰত ইমানটো ভল্টেজ থাকে। কিন্তু কেতিয়াবা কিবা কাৰণত কাৰোবাৰ ঘৰত ভল্টেজ ড্ৰপ হৈ থাকে। ভল্টেজ ড্ৰপ হৈ থাকিলে কি হ'ব কি আপোনালোকৰ বেটাৰীটো চাৰ্জটো হোৱাত হ'ব, কিন্তু পিছদিনাখন যেতিয়া গাড়ীখন চলাব তেতিয়া গাড়ীখন 50 কিলোমিটাৰ বা 40 কিলোমিটাৰ ৰান দিয়ে গাড়ীখনৰ বেটাৰীটো ডিচাৰ্জ হ'ব। সেইটো আপোনালোকে ইয়াত গম পাব। যেনেকৈ আপোনালোকৰ চবৰে ঘৰতে আপোনালোকৰ এনেকুৱা মেইন চুইচ থাকে য'ৰ পৰা আপোনালোকে ইয়াত এই দুটা পইণ্টৰ পৰা আপোনালোকে প্লাগৰ চাৰ্জটো উলিয়াই এই চাৰ্জ পইণ্ট দুটাত আপোনালোকে এটা মাল্টিমিটাৰ ল'ব। মই আপোনালোকক মাল্টিমিটাৰটো দেখাই দি আছোঁ। এক ছেকেণ্ড, মই আপোনালোকক মাল্টিমিটাৰটো দেখাই দি আছোঁ। মাল্টিমিটাৰটোত আপোনালোকে এনেকৈ DC ভল্টটো ছেট কৰিব। DC মাল্টিমিটাৰটো আপোনালোকে এনেকৈ এটা মাল্টিমিটাৰ ল'ব। এনেকৈ এটা মাল্টিমিটাৰ কিনিব আপোনালোকে। মাল্টিমিটাৰ এটা কিনিব। মাল্টিমিটাৰটো কিনি মাল্টিমিটাৰৰ যিটো ভল্টেজ থাকে ভল্টেজটো আপোনালোকে এচিত ফিট কৰি ল'ব। এচিত 200ত নহয়, এচি DC ভল্টেজ, এচি এইটো এচি ভল্টেজ, এইটো DC ভল্টেজ। এইটো এচি ভল্টেজৰ 750ত কৰি ল'ব। 750ত কৰি লৈ কি কৰিব আপোনালোকে ইয়াৰ যিটো পইণ্ট আছে এই পইণ্টটোতে অন কৰি ল'ব। অন কৰি ইয়াৰ যিকোনো দুটা পইণ্টত আপোনালোকে এই ভৰাই দিব। এই দুটা যেতিয়া ভৰাই দিব তেতিয়া ইয়াত আপোনাৰ এইটো 231 শ্ব' কৰিছে, মানে 200 মোৰ ইয়াৰ যিটো প্লাগ আছে এই প্লাগটোত 231 ভল্টেজ ইয়াত আছে। যাৰ কম থাকে এইটো ইয়াত 160 দেখাব। ঠিক তেনেকৈ আপোনালোকে এই মিটাৰটো কিনি পেলাই প্ৰথম আপোনালোকে সদায় ভল্টেজটো চেক কৰিব। ভল্টেজটো যদি আপোনালোকৰ কম থাকে, ধৰক আপোনাৰ ভল্টেজটো আছে 160 আছে, 140 আছে, তেতিয়া আপোনালোকে এটা ষ্টেবিলাইজাৰ কিনিব লাগিব। ষ্টেবিলাইজাৰ কিনি গাড়ীখন ভল্টেজটো আপ কৰি ল'ব। আপ কৰি পেলাই ভল্টেজটো 230 বা 240ত ছেট কৰি ল'ব। লৈ পেলাই আপোনালোকে চাৰ্জ দিব, প্ৰবলেমটো একদম চল্ভ হৈ যাব। মাল্টিমিটাৰটো কিনি ল'ব আপোনালোকে, বহুত দৰকাৰী বস্তু। মাল্টিমিটাৰৰ দামো বেছি নপৰে। আপোনালোকৰ মাল্টিমিটাৰটোৰ দাম মাত্ৰ ধৰি লওক 150 টকা পৰিব খুব বেছি। গতিকে 150 টকা দি মাল্টিমিটাৰটো কিনি এইটো চেক কৰিব। প্ৰথম কাৰণটো হ'ল এইটো। দ্বিতীয় কাৰণটো আপোনালোকে চাব লগা কি আছে কি গাড়ীখনত চাব আপোনালোকে, আমি সদায় গাড়ীখনত পানী বাকো। পানী বাকোতে খুব সাৱধানকৈ পানী বাকিব লাগিব। যদি পানীটো আমি গাড়ীখনত যেতিয়া সপ্তাহতটো বাকিব নালাগে, এক নম্বৰ কথা।
চাই ৰাখিব লাগে। যেতিয়া পানীটো কমে সেই অনুপাতে টানিব লাগে। 20-21 দিনটো নতুন গাড়ীত গুচিয়ে যায়, কোনো প্ৰব্লেম নাই। তাৰপিছতো অলপ আধা কাপ পানী চাই পেলাই কিমানখিনি আছে ইমানখিনি ওপৰৰ পৰা গেপ থাকিব লাগে। পানীটো যেতিয়া আমি অভাৰ ঢালি দিওঁ নাজানাতে বা কেতিয়াবা খুব ঘনাই পানীটো ঢালি থাকোঁ, তেতিয়া এচিডটো কি হয় কি পানীৰ ভিতৰত যিটো এচিড বেটেৰীৰ ভিতৰত এচিড থাকে, এচিডটো বেছি পনীয়া হৈ যায় বেছি পানী ঢালিলে। তাৰ এচিডৰ কাৰাপনটো কমি যায়, তেতিয়া এচিডৰ স্পেচিফিক গ্ৰেভিটিটো কমি যায়। তেতিয়া গাড়ীখন চাৰ্জ হোৱাটো ৰাতিটো চাৰ্জ হ'ব, কিন্তু পিছদিনাখন আকৌ জল্দি কুইক ডিচাৰ্জ হৈ যাব। এতিয়া আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছে চাগে, পানী ঢালাৰ 2-3 দিনলৈকে 4 দিনলৈকে গাড়ীখন অলপ প্ৰব্লেম কৰি থাকে কেতিয়াবা যদি পানীটো ঢালা অলপ বেছি কম হৈ যায়। কিন্তু লাহে লাহে আকৌ বেটেৰীটো ৰিষ্ট'ৰ হৈ যাওক, এসপ্তাহ 10 দিন তেনেকৈ চলোৱাৰ পিছত আকৌ বেটেৰীটো ৰিষ্ট'ৰ হৈ যাব, আকৌ সি বেকআপ দিয়া আৰম্ভ কৰিব। কিন্তু প্ৰথম কেইদিনমান আপোনালোকে খুব প্ৰব্লেম পাব যদি পানীটো ঢালা বৰ বেছি হৈ যায়। মানে সেইকাৰণে পানীটো ঢালোতে খুব সাৱধানকৈ বাকিব লাগে। আৰু 3 নম্বৰ কথা মই আপোনালোকক দেখাইছোঁ, পানী বাকোতেও কিছুমান কথা থাকে। কেতিয়াবা আমি পানী যেতিয়া বাকো, অকণমান ইয়াত ফ'কাছ কৰিলে দেখা, পানী যেতিয়া আমি বেটেৰীটোত বাকো, এটা কথা আপোনালোকে খুব লক্ষ্য কৰিব, যেতিয়া আমি পানী বাকো ইয়াত, পানী বাকিলে কি হয় কি পানী কেতিয়াবা লিক কৰে এইফালেদি, গতিকে পানী ওপৰেদি পৰি যায় বা চিটিকি পৰি যায়, আমি সেইবিলাক নুমুচো। কিন্তু সদায় পানী বাকাৰ পিছত আপোনালোকে পানীটো যদি লিক পৰি যায়, পানী এই যে বেটেৰী চাৰিওফালটো আছে, চাৰিওফালটো ধুনীয়াকৈ পানীখিনি মুচি দিব, মুচি একদম ড্ৰাই কৰি পেলাব। তাৰমানে কি হয় কি, যেতিয়া পানীটো ইয়াত পৰে লিক হয়, এই পানীটো যেতিয়া এনেকৈ গৈ তলেদি গৈ গাড়ীৰ বডিত পানীটো লাগি থাকে, তেতিয়া এইফালেদি কাৰেণ্ট লিক হৈ থাকে। সেইটো আপোনালোকে গম নাপাব, গাড়ীখন চলি থাকিব কিন্তু এটা কাৰেণ্ট গাড়ীখনৰ বডিয়ে পাই থাকিব, তাৰমানে পানীয়েদি কাৰেণ্ট যায়। গতিকে পানীটো যেতিয়া ইয়াৰ পৰা এই টাৰ্মিনেলটোৰ লগত পানীটো কানেকশ্যন হৈ থাকি যেতিয়া পানীটো গৈ পেলাই তলত পৰিব, সেই কানেকশ্যনটো এটা কাৰেণ্ট তললৈ গৈ থাকিব, বডিটোৱে এটা কাৰেণ্ট শ্বৰ্ট হৈ থাকিব বডিত। গতিকে শ্বৰ্ট হৈ থাকিলে কি হ'ব কি, গাড়ীখনৰ যিটো বেটাৰী আছে বেটাৰীটো বেকআপটো কমি গৈ থাকিব। কিয়? গাড়ীখনৰ মটৰো পাইছে কাৰেণ্ট আৰু ইফালেও কাৰেণ্ট লিক হৈ আছে, গাড়ী বডিটো কাৰেণ্ট মাৰি থাকিব। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা আপোনালোকে সদায় লক্ষ্য ৰাখিব। 4 নম্বৰতে মই আপোনালোকক কৈছোঁ যে আমি গাড়ীখনত তেলটো খুব নিয়মীয়াকৈ বাকিব লাগে। তাৰমানে আমাৰ ক্ৰাউন যিটো আছে, ক্ৰাউনটো কয়, সেই ক্ৰাউনৰ ভিতৰত তাৰমানে কিছুমান ঘাট থাকে। আপোনালোকে দেখিছে চাগে ক্ৰাউনটো খোলোতে, ক্ৰাউনৰ ভিতৰত এনেকৈ ঘাটবিলাক থাকে, ইটোৰ লগত সিটোৰ লগত এনেকৈ ক্ৰাউনটোৱে গাড়ীখন চলাই থাকে। ক্ৰাউনৰ ভিতৰত যেতিয়া তেলটো কম থাকিব, তেতিয়া ক্ৰাউনটো ঘূৰাওঁতে কষ্ট হয়, শুকান ভিতৰ হৈ যাব। ভিতৰটো যদি শুকান হৈ যায়, তেতিয়া গাড়ীখনৰ ঘূৰাওঁতে এক্সেছিভ পাৱাৰ দিব লগা হয়, মটৰটোৱে বেছি জোৰ লগাব লগা হয় ক্ৰাউনটো ঘূৰাবৰ কাৰণে, তেল কম থকাৰ কাৰণে। কিন্তু বেছি জোৰছে যেতিয়া মটৰটোৱে ঘূৰাব, তেতিয়া বেটেৰীটো বেছিকৈ টানিব, তাৰ ফলত কি হয় কি গাড়ীখনৰ মাইলেজ কমি যাব পাৰে। গতিকে ক্ৰাউনটোত মিনিমাম ৰানিং অৱস্থাত 200 ml তেলটো ক্ৰাউনত থাকিবই লাগে। গতিকে তেলটো আপোনালোকে খুব নিয়মীয়াকৈ বাকিব। তেতিয়া আপোনালোকে প্ৰিলিমিনাৰী লেভেলত, মানে মই ক'ব পৰা যিখিনি সাধাৰণতে প্ৰথম অৱস্থাত আমি যিখিনি ক'ব পাৰোঁ, তেতিয়া আপোনালোকৰ বেটেৰীটো মাইলেজটো সদায় মাইলেজটো ভাল পাব। 5 নম্বৰতে আপোনালোকক কওঁ যে গাড়ীখন চলাওঁতে বেটেৰীটো একদম খালী, গাড়ীখন ধাক্কা মাৰালৈকে গাড়ীখন কেতিয়াও নচলাব। একেবাৰে ধাক্কা মাৰালৈকে গাড়ীখন যদি আপোনালোকে চলায়, তেতিয়া কি হ'ব কি গাড়ীৰ চেল যিবিলাক থাকে, চেলবিলাক ডেমেজ হৈ যায়। চেলবিলাক ডেমেজ হৈ যাওঁতে এনেকৈ কেইবাদিনো এনেকৈ চলাই থকাৰ পিছত গাড়ীখনৰ মাইলেজটো অলপ কমি যাব, চেলবিলাক বেয়া হৈ যাব। গতিকে সেইকাৰণে গাড়ীখন একেবাৰে লাষ্টৰ ঘাটটো থাকোঁতে আৰু 15-20 কিলোমিটাৰ ৰান দিব পৰা অৱস্থাত থাকোঁতেই বেটেৰী আনি আপোনালোকে বেটেৰীটো চাৰ্জত লগাই দিব। তেতিয়া আপোনালোকে বেটেৰীটোত বেকআপ ভাল পাব আৰু বেটেৰীটো লং লাষ্টিঙো হ'ব, লাইফো বহুত দিন যাব বেটেৰীটোৰ। 6 নম্বৰতে আপোনালোকক কৈছোঁ, কেতিয়াবা গাড়ীত চলালে আপোনালোকেতো সাধাৰণ কথা চবেই চাব পাৰে, গাড়ীখনত কেতিয়াবা জাম হৈ থাকে, কেতিয়াবা ব্ৰেক চকাটো জাম হৈ থাকিব, বেক চাইড আপোনালোকে গম নাপায়, বেটেৰীটো টানিছোঁ, ব্ৰেকটো আমি টানালোঁ, অলপ ইফাল সিফাল হৈ গ'ল, ব্ৰেকটো জাম হৈ থাকিব পাৰে। তো ব্ৰেকটো জাম হৈ থাকিলে সেইকাৰণে আপোনালোকে গাড়ীখন চলি থকা অৱস্থাত মাজে মাজে এই ইয়াৰ যিটো জাম আছে, এনেকৈ হাতে চুই চাব যে দুইটা চাকাৰে যে গৰম হৈছে নেকি। গৰম যদি হোৱা নাই, যদি গৰম হৈ আছে, কি কৰিব, ভিতৰৰ ব্ৰেক শ্বুটো জাম হৈ আছে, যাৰ কাৰণে মটৰটোক অভাৰ পাৱাৰ মটৰটোক লগা হৈ আছে, মটৰটোৱে খুব জোৰেৰে গাড়ীখন টানিব লগা হৈ আছে, তেতিয়া বেটেৰীটো বেছি খাই দিব আৰু বেটেৰীটো আপোনালোকৰ তেতিয়া মাইলেজ খুব কম দিব পাৰে। গতিকে এনেকুৱা কিছুমান কাৰণ। ইয়াৰ উপৰিও যদি বেটেৰীটো অৰিজিনেলি বেয়া হয়তো হ'বই, কিন্তু আমাৰ হাতত কৰিব পৰা যিখিনি আছে, যিখিনিৰ সৈতে আমি গাড়ীখনৰ বেটেৰীটো কমচে কম কেইমাহমান হ'লেও বেছিকৈ আমি লাইফটো তাৰ নিয়াব পাৰোঁ, সেই বস্তুখিনি মই আজি আপোনালোকক ক'লোঁ। গতিকে এইখিনি কথাৰ ওপৰত আপোনালোকে মন দিব। তাৰ উপৰিও আপোনালোকে গাড়ীখন এটা কাম কৰিব, যেতিয়া চাৰ্জ দিব গাড়ীখন আপোনালোকে যেতিয়া গাড়ীখন ঘৰত লৈ যাব লগে লগে গাড়ীত চাৰ্জিঙত নলগাব, আধা ঘণ্টা বেটেৰীটো ঠাণ্ডা হ'ব দিব, কাৰণ বেটেৰীটো দিনভৰ চলে,
বেটেৰীটো খুব গৰম হৈ থাকে, উতলি থাকে, পানী দিনভৰ চলি থাকে। সি লগে লগে যদি গৈ চাৰ্জিঙত লগাই দিয়ে, বেটেৰীটো ঠাণ্ডা হ'বলৈ অকণমান টাইম নহয়, যাৰ কাৰণে তাৰ পাৰফৰ্মেঞ্চটো কমি যাব। গতিকে আধা ঘণ্টা 1 ঘণ্টামান গাড়ীখন নি প্ৰথম ঠাণ্ডা কৰি ৰাখিব, তাৰপিছত চাৰ্জিং দিব। আকৌ ঠিক তেনেকৈ গোটেই ৰাতিটো যেতিয়া গাড়ীখনে চাৰ্জিং পায়, তেতিয়া গাড়ীখনৰ চাৰ্জিং পোৱাৰ পিছত বেটেৰীটো আকৌ ৰাতি গৰম হৈ যায়। লগে লগে চাৰ্জটো খুলি গাড়ীখন চলাই নিদিব। গাড়ীখন চাৰ্জাৰৰ পৰা খোলাৰ পিছত কমচে কম আধা ঘণ্টা বা 40 মিনিট গাড়ীখন ৰেষ্ট দিব। বেটেৰীটো অকণমান প্লেটবিলাক ঠাণ্ডা হ'বলৈ দিব, দি পেলাই আকৌ 40 মিনিট বা 1 ঘণ্টাৰ পিছত গাড়ীখনলৈ ওলাই আহিব আপোনালোকে। গতিকে বেটেৰী চাৰ্জিং দিয়াৰ আগত আধা ঘণ্টা 1 ঘণ্টা 40 মিনিট আৰু চাৰ্জিং দিয়াৰ পিছত চলাওঁতে গাড়ীখন আধা ঘণ্টা 40 মিনিট আপোনালোকে ৰেষ্ট দিব। গাড়ীখনৰ সদায় ভাল মাইলেজ পাব, বেটেৰী লাষ্টিঙো লং কৰিব। গতিকে আমাৰ হাতত কৰিব লাগে। ইয়াৰ উপৰিও যদি বেটেৰীটো অৰিজিনেলি বেয়া হয়, তেতিয়া আপোনালোকে ছাৰ্ভিচ চেণ্টাৰত লৈ যাব। ছাৰ্ভিচ চেণ্টাৰত লৈ গ'লে সিহঁতে লোড দি চালে গম পাব যে কি কাৰণে হৈছে। গতিকে তেনেকুৱা ধৰণৰ কথা। মানে আমাৰ মানুহ, আমাৰ বহুতবিলাক গাড়ী চালক আছে যিসকলে মানে কিছুমানে গম নাপায়। ধৰক বেটেৰীটো চলাই গৈ আছে, মালিকেও গম নাপায় গাড়ীখন চলি আছে, গাড়ীখন ফটকে নি চাৰ্ভিচ, বেটেৰী বেকআপ পোৱা নাই, ছাৰ্ভিচ চেণ্টাৰ দেখালে, ছাৰ্ভিচ চেণ্টাৰে ক'লে এইটো গ্ৰেভিটি উঠাব লাগিব, আকৌ 600-700 টকা তাত দিলে, আপোনালোকে এটা খৰচ পালে, 15 দিন চলিল, আকৌ গাড়ীখন তেনেকুৱা ছেম মাইলেজ কম দি আছে। গতিকে এনেকুৱা ধৰণৰ বাৰ বাৰ খৰচা বাঢ়ি গৈ থাকিব আপোনালোকে। গতিকে এই সৰু সৰু কথাবিলাকত যদি আপোনালোকে ধ্যান দিয়ে, আপোনালোকে যদি জানে কথাবিলাক ধ্যান দিয়ে, তেতিয়াহ'লে সৰু সুৰা হ'ব লগা কিছুমান খৰচৰ পৰা আপোনালোকে বাচি যাব পাৰিব। গতিকে ভিউৱাৰ্ছ, আজি আপোনালোকক বেটেৰী সম্বন্ধে এইখিনি কথা ক'লোঁ। আৰু ইয়াৰ উপৰিও আৰু অনেক কাৰণ থাকে। বেটেৰী কেতিয়াবা ৱেৰিঙৰ শ্বৰ্ট চাৰ্কিট হৈ থাকিব পাৰে। আপোনালোকৰ ৱেৰিংটো য'ত ৱেৰিংবিলাক আপোনালোকৰ লিক থাকে, বেল্ট থাকে, বেটেৰী যিবিলাক ৱেৰিং তাঁৰ আছে, আপোনালোকে চকুৰ দেখাত বা নহ'লেও বা ভিতৰত হ'লেও চোৱাই চেক কৰাই ল'ব। যদি গাড়ীখনত তাঁৰবিলাক ক'ৰবাত জোৰা দিয়া আছে হাতেদি আৰু তাঁৰটো যদি নেকেট হৈ আছে, তাত এটা 10 টকা ল'ব ব্লেক টেপ কিনি, 10 টকা ল'ব মাত্ৰ ব্লেক টেপ এটা কিনি আপোনালোকে এইটো মাৰি দিব। কাৰণ সেইটো বডিত লাগি থাকিলে তাৰ পৰাও বেটেৰীটো শ্বৰ্ট হৈ থাকিব পাৰে আপোনালোকৰ। গতিকে লুজ কানেকশ্যনবিলাক বা নেকেট কানেকশ্যনবিলাক হাতেৰে কৰা গাড়ীত নাৰাখিব, ব্লেক টেপ মাৰি পেলাই থ'ব। গতিকে এইখিনি কথা আপোনালোকক ক'লোঁ। এইখিনি কথা আপোনালোকে ধ্যান দি চাব, আপোনালোকে নিশ্চয় এটা ভাল ৰিজাল্ট পাব। গাড়ীবিলাকৰ বেটেৰী বেকআপটো নিশ্চয় আপোনালোকৰ বাঢ়িব আৰু বেটেৰীটো লাষ্টিঙো বহুত ভাল যাব আপোনালোকৰ। এতিয়া আপোনালোকৰ যিটো উপাৰ্জন আছে, উপাৰ্জনৰ বেছিখিনি পইচা গেৰেজ আৰু বেটেৰী দোকানীয়ে নাপায়। উপাৰ্জনৰ অধিকাংশ পইচা মালিক বা ড্ৰাইভাৰৰ হাতলৈ যাব। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আমাৰ চেনেলটো চাই থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰি দিব। যিসকল ই ৰিক্সাৰ লগত জড়িত আছে তেখেতলোকে চাওক, গম পাওক কথাখিনি। আমাৰ চেনেলৰ মকচদটো আপোনালোকে জানে, উদ্দেশ্যটো যে ই ৰিক্সাৰ বিষয়ে বিভিন্ন বিষয়ৰ ওপৰত আমি আলোচনা কৰি আমি সকলোকে কথাবিলাক অৱগত কৰাটো আমাৰ চেনেলৰ মেইন উদ্দেশ্য হৈছে। গতিকে চেনেলটো চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক দিনত এনেকুৱা ভিডিঅ' লৈ আমি আহি থাকিম, আপোনালোকে চাই থাকিব। থেংক ইউ ভিউৱাৰ্ছ, ধন্যবাদ।